দেওবৰীয়া বজাৰত বেপাৰীৰ ৰূপত মন্ত্ৰী বিমল বৰা। মন্ত্ৰীগৰাকীক বেপাৰীৰ ৰূপত দেখি হেতা ওপৰা গ্ৰাহকৰ। মৰাণৰ এখন দেওবৰীয়া বজাৰত ব্যতিক্ৰমী ৰূপত দেখা পোৱা গ'ল মন্ত্ৰীগৰাকীক। পুৱাই কুইণ্টেলে কুইণ্টেলে আলুলৈ ওলাই আহিল মন্ত্ৰী বিমল বৰা। মৰাণৰ এখন দেওবৰীয়া বজাৰত আলু বিক্ৰেতাৰ ৰূপত মন্ত্ৰীগৰাকী। হাতত পাল্লা লৈ আলু জোখাত ব্যস্ত হৈ পৰিল কেবিনেট মন্ত্ৰী বিমল বৰা। মন্ত্ৰী বিক্ৰী কৰা আলু কিনিবলৈ হেতা ওপৰা লাগিল গ্ৰাহকৰ মাজত। মৰাণৰ কৃষি পামত জিৰ' টিলেজ পদ্ধতিৰে কৰা জৈৱিক আলু আজি বজাৰত আনুষ্ঠানিকভাৱে বিক্ৰী কৰে কেবিনেট মন্ত্ৰীজনে। 7 বিঘা মাটিত খেৰ পাৰি পৰীক্ষামূলকভাৱে খেতি কৰিছিল কফি জ্যোতি নামৰ আলুবিধ। সেই আলু পুৱাই আনি বজাৰত বিক্ৰী কৰে মন্ত্ৰীজনে। মন্ত্ৰীগৰাকীক সংগ দিয়ে জিলা কৃষি বিষয়া লগতে দলীয় কৰ্মীসকলে। এই খেতিৰ জৰিয়তে কৃষকসকল সজাগ হোৱাৰ লগতে খেতিৰ প্ৰতি আগ্ৰহী হ'ব বুলি আশা প্ৰকাশ মন্ত্ৰীগৰাকীৰ। সমবায় সমিতিয়ে যোৱা 2-3 বছৰৰ পৰা আলু উৎপাদনৰ লগত আমি জড়িত হৈ আছোঁ। আমি যোৱা 2টা বছৰ এটা বিশেষ প্ৰজাতিৰ আলু অসমত স্থাপন হোৱা এটা মাল্টিনেশ্যনেল কোম্পানী পেপচিকোলৈ আমি প্ৰেৰণ কৰি আহিছোঁ। যোৱাবাৰ প্ৰায় 1 লাখ কেজি আৰু এইবাৰো প্ৰায় 6 লাখ কেজি আলু উৎপাদনৰ আমাৰ লক্ষ্য আছে। আৰু সমান্তৰালভাৱে এইবাৰ আমি পৰীক্ষামূলকভাৱে এটা নতুন পদ্ধতিৰে আমি আলু কৰিছিলোঁ। সেইটো হ'ল জিৰ' টিলেজ বুলি কয়। সম্পূৰ্ণ জৈৱিকভাৱে মৰাণৰ বীজ পামত আৰু খুব কম মাটিত আমি ট্ৰাই কৰিছিলোঁ, প্ৰায় 6-7 বিঘামান মাটিত, য'ত হাল নোবোৱাকৈ আলু উৎপাদন কৰিব পৰা যায় খুব কম কষ্ট আৰু জৈৱিকভাৱে। আৰু সেই আলু আজি আমি উৎপাদন কৰি আজি বজাৰলৈ উলিয়াই লৈ আনিছোঁ। সেইটো সময়ত এটা ব্যৱসায় আমি কৰিছিলোঁ, কিন্তু সেই আলু অসমৰ আলু নাছিল, সেই আলু আছিলে বাহিৰৰ আলু। কাৰণ অসমত যি আলুৰ প্ৰয়োজনীয়তা আছে, যি চাহিদা আছে, মেক্সিমাম আলু বাহিৰৰ পৰা আহে। কিন্তু এতিয়া আমি দেখিছোঁ যদি আমাৰ কৃষকসকলে এই খেতিত আত্মনিয়োগ কৰে তেতিয়াহ'লে বাহিৰৰ আলু কোনো প্ৰয়োজন নাই। আৰু ইণ্টাৰেষ্টিংলি এই যিটো খেতি এইটো যিটো পদ্ধতিৰে কৰা গৈছে, এই পদ্ধতিৰে সকলোৱে কৰিব পাৰে, কোনো ইছ্যুৱে নাই। যাৰ ঘৰত মাটি 1 কঠা আছে, কাৰোবাৰ ঘৰত মাটি 2 বিঘা আছে, 10 বিঘা আছে, এইটো পদ্ধতিৰে কৰিব পাৰে, বহুত বেছি কষ্ট কৰিবলগীয়া নাথাকে। কিন্তু আলুটোতো দেখিছে প্ৰডাকশ্যন ভালেই হৈছে। আৰু এইবাৰ আমাৰ পৰীক্ষামূলকভাৱে হোৱাৰ কাৰণে আৰু ইয়াত নিশ্চয় ফিউচাৰ আমি আৰু অকণমান নতুন ধ্যান ধাৰণাৰে আমি কৰিলে আমাৰ উৎপাদন আৰু বাঢ়িব। মৰাণৰ পৰা প্ৰণৱ ডেকা বৰুৱাৰ ৰিপৰ্ট, টাইম 8।